Hello friends, welcome to Techtalk Assam. এইকেইদিন আপোনালোকে নিশ্চয় শুনি আছে জিঅ 4G বিষয়ে। আজি আমি এটা নতুন বস্তু আনবক্সিং কৰিবলৈ গৈ আছো জিঅৰ পৰা, যেটোৰ নাম হ'ল Jiofi। আসলতে এইটো এটা হয় আপুনি যেনেকৈ মোবাইলত হটস্পট ইউজ কৰে, ঠিক এইটো এটা হটস্পট ডিভাইস। ইয়াত আপুনি নিজৰ হটস্পট বনাব পাৰিব, মাইক্ৰো SD কাৰ্ড ইউজ কৰিব পাৰিব। ইয়াত আপুনি সৰ্বাধিক 31টা ডিভাইস কানেক্ট কৰিব পাৰিব। আপুনি এইটো থ্ৰুৰে যদি ৱাইফাই কানেক্ট হৈ থাকে তেতিয়া সেই মোবাইলটোৰ পৰা আপুনি জিঅ' জইন এপটো ইউজ কৰি ভইচ কলিং কৰিব পাৰিব। আৰু এই ডিভাইচটোৰ বেটাৰী কেপাচিটি হ'ল 2300 mAh। MRP আছে 2899। লগত আহিছে মেইন প্ৰডাক্ট এণ্ড ৰাউটাৰ, USB এডাপ্টাৰ, USB কেবল, এটা বেটাৰী, ৱাৰেণ্টি কাৰ্ড। লগত আহিছে এখন জিঅ 4G চিম, যিখন প্ৰিভিউ অফাৰৰ ভিতৰত আছে, যিখনত 90 দিনৰ বাবে ফ্ৰী 4G ডাটা, ভইচ কলিং, SMS আৰু বিভিন্ন প্ৰকাৰৰ তেওঁলোকৰ এপ ছাৰ্ভিচসমূহ ফ্ৰী আছে। প্ৰথমতে আমি অপেন কৰিম Jiofi ডিভাইচটো। পেকটো অন কৰাৰ লগে লগে আমি ভিতৰত দেখিবলৈ পাইছোঁ প্ৰথম যিটো ৰাউটাৰটো হয় জিঅ' ৰাউটাৰ। এইটো এটা লেফ্ট চাইডে আছে মিনি USB পৰ্ট, যিটো থ্ৰুৰে বেটাৰী চাৰ্জৰ বাবে ইউজ কৰা হ'ব। আৰু এইটোৰে আমি USB থ্ৰেটাৰিঙো ইউজ কৰিব পাৰিম। আৰু লেফ্ট চাইডে আছে WPS বাটন, যিটো থ্ৰুৰে আমি পাছৱৰ্ড ইউজ নকৰাকৈও এই ডিভাইচটোৰ সৈতে যিকোনো ধৰণৰ ৱাইফাই ডিভাইচ কানেক্ট কৰিব পাৰিম। হয়, এইখন হ'ল মেনুৱেল। ইয়াত লিখা আছে আপুনি কেনেধৰণে এইটো কনফিগাৰ কৰিব আৰু ইউজ কৰিব। 5 ইজি ষ্টেপ ইয়াতে দেখুওৱা আছে। আপুনি SD কাৰ্ড ইউজ কৰিব পাৰিব। লগত আহিছে এটা চাৰ্জাৰটো আউটপুট হ'ল 5 ভোল্ট 1 এম্পিয়াৰ। USB টু মাইক্ৰো USB কেবল আৰু এটা লিথিয়াম আয়ন বেটাৰী। এইটোৱে 2300 mAh 3.8 ভোল্ট। লগত আহিছে এখন জিঅ 4G চিম। ইয়াত আছে 5টা জিঅ ষ্টিকাৰ, এখন মেনুৱেল জিঅ'ৰ বিষয়ে। লগত আহিছে 4G চিম। প্ৰথমতে আমি ডিভাইচটো বেটাৰী কানেক্ট কৰিম। সিম স্লট, স্লিম তাতৰ এটা সিম এডাপ্টাৰ দিয়া আছে, মাইক্ৰো SD কাৰ্ড স্লট। সিমখন এক্টিভ হ'বলৈ আমাক চাগে 48 আৱাৰমান লাগিব। তথাপি আমি সিমখন ভৰাই লৈ অন কৰিম। পাৱাৰ বাটন অ'কে, এইটো অন হৈছে। এইটো এটা দেখাই আছে ৱাইফাই চিগনেল, ডাটা চিগনেল, হটস্পট এণ্ড ৱেব, বেটাৰী পাৰ্চেণ্টেজ এণ্ড পাৱাৰ বাটন। এইটো অন হৈ গ'ল। এইটো এতিয়া আমি কানেক্ট কৰিম লেপটপৰ লগত। ৱাইফাই ষ্ট্ৰিঙত যাম আৰু ইনিচিয়েল পাছৱৰ্ডটো আপুনি বিচাৰি পাব ইয়াৰ বক্সটোৰ ইয়াত ক'ৰবাত লিখা থাকিব পাছৱৰ্ড। অ'কে, দিছ ইজ দ্য প্ৰডাক্ট। আৰু আজিৰ কাৰণে এয়া। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ ইউটিউব চেনেল টেকটক আছাম, আৰু প্লিজ ক্লিক কৰিব লাইক বাটন।